আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কেইবাটাও অভিলাষী প্ৰকল্পৰ শিলান্যাস কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আমি এই মুহূৰ্তত জনাব বিচাৰিছো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ কাৰ্যসূচী আৰু আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কেইবাটাও অভিলাষী প্ৰকল্পৰ শিলান্যাস কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ধেমাজিৰ মিচিং সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো ভাগ ল'ব ৰাজনৈতিক বৈঠকত। 30 জানুৱাৰীত ডিব্ৰুগড়ত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধনৰ লগতে স্থাপন কৰিব ডিব্ৰুগড়ৰ বিধানসভা ভৱনৰ চৌহদৰ আধাৰশিলা। 105 বিঘা এলেকাক সামৰি নিৰ্মাণ কৰা হৈছে প্ৰকল্প। এই প্ৰকল্পটো দৰ্শকৰ বাবে থাকিব মুঠ 35,000খন আসন। প্ৰায় 210 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ক্ৰীড়া প্ৰকল্পটো। ক্ৰীড়া প্ৰকল্পটোত থাকিব সাঁতোৰ, এথলেটিক্স, ফুটবল, বেডমিণ্টন, টেবুল টেনিছ খেলুৱৈসকলৰ থকাৰ বাবে হোষ্টেল, অভিজ্ঞ প্ৰশিক্ষক আৰু অভিজ্ঞ নিউট্ৰিচনিষ্টৰ ব্যৱস্থাও। এই ক্ৰীড়া প্ৰকল্পই উপকৃত কৰিব অসমৰ লগতে উত্তৰ পূবৰ প্ৰতিভাৱান খেলুৱৈসকলকো। এই সন্দৰ্ভতো আমি অধিক তথ্য জনাব বিচাৰিছোঁ। আমি ডিব্ৰুগড়ৰ সতীৰ্থ সাংবাদিকৰ এটা প্ৰতিবেদন আছে, কেইটামান মুহূৰ্তৰ পিছতেই আমি আপোনালোকক দেখুৱাম। আৰু ডিব্ৰুগড়ত যিহেতু এই বহুমুখী ক্ৰীড়া প্ৰকল্পটোৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে, কেইবাটাও বহুমুখী ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড় বিধানসভা ভৱনৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পাছতেই চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হৈ থকা মিচিং সাংস্কৃতিক মহোৎসৱতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে আমি কৈছোৱে যে ডিব্ৰুগড়ত এটা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। সেই ক্ৰীড়া প্ৰকল্পটো এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ, অধিক তথ্য জানিব বিচাৰিছোঁ। সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে। হয়, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকলৰ কাৰণে এক ভাল খবৰ। ৰাজ্যত ক্ৰীড়া ক্ষেত্ৰত সংযোজন হবলৈ গৈ আছে অত্যাধুনিক এক বহুমুখী ক্ৰীড়া প্ৰকল্প। ডিব্ৰুগড়ত খনিকৰত নিৰ্মাণ হৈ থকা বহুমুখী ক্ৰীড়া প্ৰকল্প ইতিমধ্যে নিৰ্মাণ হৈ গৈছে আৰু অহা 30 তাৰিখে দেশৰ গৃহমন্ত্ৰী অমিত শাহে ইয়াক শুভ উদ্বোধন কৰিব। আমাৰ মাজত ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া আছে, আমি তেওঁৰ পৰা সবিশেষ আমি জানিব বিচাৰিম। আচলতে অহা 30 তাৰিখে যিহেতু গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পটো শুভ উদ্বোধন কৰিব, এই প্ৰস্তুতি কেনেধৰণৰ? আমাৰ হাতত মাত্ৰ এদিনে আছে, এই ক্ষেত্ৰত আপোনালোকৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে বা ইয়াৰ কিবা থাকি গৈছে নেকি, বা কিমান শতাংশ আমাৰ ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে? হয়, প্ৰস্তুতিটো আমি যিমানখিনি পাৰোঁ আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু 30 তাৰিখলৈকে সকলোখিনি সম্পূৰ্ণ হৈ যাব। যিহেতু প্ৰথম পৰ্যায়ৰ আমি উদ্বোধনী হ'ব আৰু ছেকেণ্ড পৰ্যায়ৰ আমাৰ আধাৰশিলা স্থাপন হ'ব। তাৰ প্ৰথম পৰ্যায়ত আপোনালোকে জানেই, প্ৰথম পৰ্যায়ত আমাৰ যিখিনি প্ৰভিজন আছিলে সম্পূৰ্ণ হৈ গৈছে। আমাৰ চুইমিং পুল এটা আছিলে, চুইমিং পুলত 3টা দিয়া আছে, 3টা পুল আছে। আৰু যিহেতু আমাৰ ডিব্ৰুগড় জিলাতে আৰু উজনি অসমতে এনেকুৱা এটা চুইমিং পুলৰ প্ৰভিজন নাছিলে, আমাৰ কাৰণে খুব ভাল কথা। আৰু ইয়াতে ডাইভিং পুল এটা আছে, এটা প্ৰেক্টিচ পুল আছে আৰু 50 মিটাৰ এটা চুইমিং পুল আছে। লগতে আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ এটা ইনডোৰ ষ্টেডিয়াম আছে, য'ত নেকি বেডমিণ্টন, টেবুল টেনিছ আৰু ভলীবলৰ প্ৰভিজন ৰখা হৈছে। লগতে আমাৰ কাৰণে খুব ভাল কথা যে আমি এই ডিব্ৰুগড় জিলাত 400 মিটাৰ চিন্থেটিক ট্ৰেক পাবলৈ সক্ষম হৈছোঁ আৰু লগতে তাৰ ট্ৰেকৰ ভিতৰতে আমাৰ ফুটবল গ্ৰাউণ্ডৰ প্ৰভিজন ৰখা হৈছে আৰু ছাইডত এখন ফুটবলৰ প্ৰেক্টিচ গ্ৰাউণ্ড আছে আৰু ৱাকিং জ'নো ৰখা হৈছে। লগতে বাস্কেটবল, লন টেনিছ, তাৰপিছত আমাৰ কাবাডী চাবাডী গোটেইখিনি থাকিবই, সেইখিনি প্ৰভিজনো আছে। যিহেতু প্ৰথম পৰ্যায়ত আমি এইখিনি দিছিলোঁ আৰু এইখিনি ইতিমধ্যে সম্পূৰ্ণ হৈছে। অহা 30 জানুৱাৰীত আমাৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো উন্মোচন কৰিব আৰু ছেকেণ্ড পৰ্যায়তো আধাৰশিলা কৰিব। আমি খুবেই সুখী যিহেতু আমি ইমান ডাঙৰ এটা ষ্টেডিয়াম পাবলৈ সক্ষম হোৱাৰ কাৰণে। আৰু সেইসকল খেলুৱৈৰ কাৰণে আমাৰ ভাল খবৰ যে আমি গ্ৰাছৰুট লেভেলৰ পৰা এইসকল খেলুৱৈক আমি আগবঢ়াই নিয়াৰ এইটো ধুনীয়া এটা আমাৰ যি দিয়া হৈছে ষ্টেডিয়াম, সেইটো তেখেতসকলৰ কাৰণে বহুত উপকৃত হ'ব। কাৰণ এই চুইমিং পুলেই হওক বা আমাৰ এথলেটিক ট্ৰেকেই হওক বা আমাৰ ইনডোৰ ষ্টেডিয়ামেই হওক, তেনেকুৱা এটা উন্নত মানদণ্ডৰ যেতিয়া ষ্টেডিয়াম পাব, তেখেতসকলে বহুতখিনি উপকৃত হ'ব। লগতে খেলুৱৈসকল আৰু আগবাঢ়ি যাব বুলি আমি খুবেই আশাবাদী। নিশ্চয়কৈ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত কিন্তু এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।
ক্ৰীড়াপ্ৰেমী আমাৰ লগত আছে, তেওঁলোকৰ পৰা মনৰ কথা জানিব বিচাৰিম। ডিব্ৰুগড়বাসী ৰাইজ হিচাপে, ক্ৰীড়াপ্ৰেমী হিচাপে আপুনি কি ক'ব বিচাৰিব? অতি সুখী হৈছো আমি এইখন হোৱাৰ কাৰণে। আমি আজি 19 চনৰ পৰা আমি ৰখি সম্ভৱ হ'বলৈ লৈছে আজি 26 চনত। তাৰ কাৰণে আমি বহুতেই সুখী। আৰু ক্ৰীড়াপ্ৰেমী, ক্ৰীড়া প্ৰশিক্ষক হিচাপে মই অত্যন্ত সুখী, যিহেতু আমি এতিয়া গ্ৰাছৰুট লেভেলৰ ল'ৰা ছোৱালীক আমি প্ৰশিক্ষণ দি আছো। এতিয়া আমি যে এখন চিন্থেটিক ট্ৰেক পাম, তাত আমি ল'ৰা ছোৱালীক আৰু উন্নতভাৱে আমি প্ৰশিক্ষণ দিবলৈ পাম, তাৰ কাৰণে আমি অতি সুখী হয়। নিশ্চয়কৈ সকলোৱে আচলতে যি উদ্দেশ্যৰে, যি চিন্তাৰে আচলতে ক্ৰীড়াৰ ক্ষেত্ৰত অসমখন উজ্বলাই ৰাখিবলৈ বা ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ খেলুৱৈসকলক আগবঢ়াই লৈ যাবলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই ষ্টেডিয়ামটো বা এই বহুমুখী ক্ৰীড়া প্ৰকল্পই আচলতে গুৰুত্বপূৰ্ণ এক ভূমিকা গ্ৰহণ কৰিব। আমি সকলোৱে আশা কৰিম যে এই ক্ৰীড়া প্ৰকল্পই অনাগত দিনসমূহত অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত যেন এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।